গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ ভাল মোৰ খবৰো বহুত বেছি ভাল আজি হৈছে শিৱ পূজা গতিকে মই মানে গা পা ধুই ওলালোঁ আমাৰ ওচৰতে শিৱ মন্দিৰ আছে প্ৰসাদ দিব যাবৰ কাৰণে ওলাইছোঁ ৰেডি হৈছোঁ আৰু কাপোৰ চাপোৰ পিন্ধি গৈছোঁ গাইজ প্ৰসাদ দিব যাব ওলাইছোঁ এইফালে মই আৰু পিছফালে এইটো ভাইটি গোটেইকেইটা ওলাইছোঁ দেউতাৰ ৰাইজৰ সাৰা ৰাইজ মানে বহুতকেইখন ৰাইজ লাগি আৰু গৈৰহ বুলি কয় তাৰে সাৰা সেইকাৰণে ৰাতিপুৱাই গৈছে একো খোৱা নাই আমি এতিয়াক লাগি একো খোৱা নাই বৰ্তমান প্ৰসাদ চসাদ দি আহোঁ তাৰপিছত খাম আৰু ভাইটিও বেলেগত যাব সেইটো কাৰণে মানে প্ৰসাদখিনি সোনকালে দি আহোঁ গাইজ এইটো মস্ত ডাঙৰ চিলভৰচৰীয়া খোৱা আছিল মানে আমি যোৱা বছৰ মানে শিৱ বাবাৰ প্ৰতিমাখন দিম বুলি কৈছিলোঁ কিন্তু চিমেণ্টৰ প্ৰতিমা বনোৱাৰ কাৰণে প্ৰতিমাখন দিয়া নহ'ল প্ৰতিমাখনৰ সলনি চিলভৰচৰীয়া আৰু ফেন এখন দিম বুলি কৈ থৈ দিছিলোঁ আৰু মন্দিৰটো বহুত ডাঙৰ কিন্তু বহুত প্ৰয়োজনীয় বস্তু নাই সেইটো কাৰণে ভাবিলোঁ এই দুটা বস্তুৱে দিয়া যাওক প্ৰসাদ চসাদ দি আহিলোঁ ঘৰত মোৰ মৰমৰ ভাই কি ধুনীয়া গাখীৰ হৈছে ইফালে ঘৰৰ গাখীৰ আৰু নাই দিয়া এইখিনি ভাংলা লাৰাকে এতিয়া পূজা খাব যাব ওলাইছোঁ মই অকলে ওচৰৰে বুঢ়া এটাৰ লগত যাম মাৰ আগতে গেছি মাৰ নাম আছে আৰু দেউতাৰো তাতে আছে ৰাতিপুৱাৰ পৰা ভাইটি গেছি ৰিচিপশ্যন আজি পূজা ৰিচিপশ্যন আছে এতিয়া মই ওলাইছোঁ যাই থাকোঁ আৰু আহি পালোঁ আৰু আহি পাই কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ বহুত গৰম লাগছে আহিকে মাই ফেন দিছি মাইৰ লগত একেলগে আহিলোঁ যাওঁতে বেলেগৰ লগত গৈছিলোঁ আহোঁতে মাইৰ লগত আহিলোঁ গৰু নিব আহিছোঁ পথাৰত আৰু সোনকালে আহিছোঁ আজি গৰু নি পেলাই আৰু গাহৰি নিব লাগিব গাহৰি পথাৰত দৰৱ দি আছে বহুত দায়িত্ব কি কবি আৰু কৰিবই লাগিব আৰু নকৰিলেতো নহ'ব পিছ হুকা মাৰি থাকলি নহয় না কৰিবই লাগিব ভাগৰ কাম কিছুমান আপি আছে ডাঙৰ কথাই কৈছোঁ মই কিছুমান আপি আছে ভৰি হাতত মানে হাতত ধুনীয়াকৈ নখ ৰাখে বহুত লম্বা কৰি নখ ৰাখে বাচন চাচন নুধুই নখ ভাংব বুলি আৰু পথাৰতো নাহে আৰু পথাৰত দেখাই নাপাওঁ ভৰি লেতেৰা হ'ব ভৰি নখ ভাংব ভৰি ফাটিব এনেকুৱা বুলি কিন্তু আমি সেইটো মানে হেৰিটো চাই থাকলেই নহয় না কি কয় ধুনীয়াটোতো চাই থাকলি নহয় কৰিব লগা কামখিনি কৰিবই লাগিব কষ্ট কৰিলেহে আগৰ পৰ্যায়টো ভাল হ'ব এতিয়া কষ্ট যিমান দিন পাৰোঁ কষ্ট কৰি যাম কি ঠিক আগৰ আহি থকা দিনবিলাক ভালো হ'ব পাৰে সেইটো ভাবি আৰু যিমান পাৰোঁ কৰি যাম আৰু সেই আৰু এতিয়া শিৱ পূজা খাই আহিয়ে ৰেষ্ট লোৱা নাই মাথাটো ইমান বিষি আছে মানে একদম অশান্তি লাগি আছে মাথাৰ বিষত মোৰ আৰু কি হয় বেছি লঘান থাকলি মানে বেছি ৰ'দ খালি বেছি হুলস্থুল শুনিলি মানে বক্স চক্সৰ মাত বেছি শুনিলে মাথাৰ বিষ মোৰ বহুত বেছি হয় আৰু লঘান থাকিলেও হয় আজি যিহেতু পূজা শিৱ পূজা আৰু ভাত খোৱা নাই সেইটো কাৰণে আন্ধাৰ দেখছি নেকি নাজানো ভাত খোৱা নাই সেইটো কাৰণে মানে মাথাটো তামাম বিষি আছে তথাপিও উপায় নাই মায়েৰ আৰু নাম আছে মায়েও ৰেষ্ট লোৱা নাই নামৰ পৰে
পূজা নাম গাবাই আছিল, নামৰ পৰা আহি পেলাই আৰু নামত গ'ল, আৰু গধূলি আৰু আছে। তো সেইটো কাৰণে মই আহোঁৱে, নাহানো কেতিয়াবা মাই আহিলে মই নাহোঁ বাৰু। পাপাই গৰু চৰু লৈ যা। গধূলি হ'ল, মানুহ চিনা নিচিনা আছে আৰু অলপ পিছত লাইট চাইট দিব লাগিব। এতিয়া মই যে আছোঁ, আমাৰ ঘৰতো বেলগছ আছে, সৰু সুৰা এটা মন্দিৰ আছে আমাৰ ঘৰতো। কাচি আৰু এইফালে গেল দেউতা আছিল, দেখা নাপালে আপোনালোকে। আৰু মই কাচিখন লৈছোঁ, কাক কয় বাৰু যে কলপাত কাটিম। আমাৰ ঘৰত কলপাত নাই, আছে কলগছ নাথাকা নাই, বহুত ওপৰত ওখ, লাভ নাপাওঁ কাৰণে এঘৰ মানুহৰ চকতে আছে, হাতদাৰি লওঁ পুতুককৈ। ওপৰত আছে পাত, এতিয়া পাৰো কি কৰি চৰিতে আছিলে কাৰণে তাকে আহিলোঁ, পাম বুলি এতিয়া মস্ত ওপৰত আছে, এতিয়া পাৰো কি কৰি তাকে চিন্তা লাগছে। এখনি কৰিব লাগিলে এখন উলিয়াব আৰু লেতেৰা আছে, ধূলি চাফা হৈ যাব, কথা নাই। এখন বেলেগ মানুহ ঘৰ ধুলে চিয়াৰ